ছাৰ বাইদেউসকল, ৰাজ্য চৰকাৰৰ অধীনৰ হাজাৰ হাজাৰ চৰকাৰী কৰ্মচাৰীসকলৰ এক বিশেষ জাননী প্ৰকাশ পাইছে আৰু যাৰ ফলত চৰকাৰী কৰ্মচাৰীসকলে উপকৃত হ'ব আৰু যাৰ ফলত তেখেতসকলৰ দৰমহা আৰু গ্ৰেড বৃদ্ধি পাব। হয় ছাৰ বাইদেউসকল, আৰু এই জাননীখন আজি প্ৰকাশ পাইছে আৰু ইয়াত চাব গভৰ্ণমেণ্ট অফ অসমৰ ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যনৰ ফালৰ পৰা প্ৰকাশিত আজিৰ জাননী। আৰু এই জাননীৰ কোৱা হৈছে যে এতিয়াৰ পৰা আপোনাৰ চৰকাৰী কৰ্মচাৰী শিক্ষক কৰ্মচাৰীসকলে তেখেতসকলে ট্ৰেন্সফাৰৰ কাৰণে যোগ্য হ'ব আৰু তেখেতসকলে আগতে পাষ্ট ছাৰ্ভিচ আগতে যি চাকৰি কাৰ্যকাল সম্পাদন কৰিছে সেই আগতে চাকৰি সম্পাদন কৰা বছৰসমূহ গণনা কৰা হ'ব। আনহাতে দ্বিতীয়তে কৈছে যে যি আপোনাৰ স্পেচিয়েল ৰিক্ৰুইটমেণ্ট ড্ৰাইভৰ অধীনত যি আপোনাৰ ঠিকাভিত্তিক শিক্ষকসকলক যে নিয়মীয়া কৰা হৈছে সেইসকল কৰ্মচাৰীয়ে তেখেতসকলে বদলি পাব। আনহাতে তেখেতসকলে ইয়াৰ আগতে ঠিকাভিত্তিক হিচাপে যিমান বছৰ সেৱা আগবঢ়াইছিলে সেই ঠিকাভিত্তিৰ চাকৰি কাৰ্যকাল সেয়া ট্ৰেন্সফাৰৰ সময়ত সেয়া গণনা কৰা হ'ব। আনহাতে 3 নম্বৰে কৈছে যে এই আপোনাৰ স্পেচিয়েল ৰিক্ৰুইটমেণ্ট ড্ৰাইভৰ অধীনত ঠিকাভিত্তিক কৰ্মচাৰীসকলে য'ত নিয়মীয়া কৰা হৈছে সেইসকল কৰ্মচাৰীসকলে এতিয়াৰ পৰা প্ৰধান শিক্ষকৰ পদৰ কাৰণে বিবেচিত হ'ব আৰু যাৰ ফলত তেখেতসকলে প্ৰধান শিক্ষকৰ পদ লাভ কৰিলে তেখেতসকলৰ গ্ৰেড পে বৃদ্ধি পাব, তেনে ক্ষেত্ৰত দৰমহা বৃদ্ধি পাব।